গ্ৰন্থমেলাত কুৰাণ শ্বৰীফ বিক্ৰীৰ অভিলেখ বিক্ৰী হৈছে ইছলামিক ফটোৱাৰ কিতাপ বুক ফেয়াৰৰ ইছলামিক ষ্টলত গ্ৰন্থপ্ৰেমীৰ ভিৰ খানাপাৰাত অনুষ্ঠিত অসম গ্ৰন্থমেলালৈ আহিছে একাধিক ইছলামিক বুক ষ্টল এই ষ্টলসমূহে লাভ কৰিছে গ্ৰন্থপ্ৰেমীৰ ব্যাপক সঁহাৰি প্ৰতিদিনেই বিক্ৰী হৈছে ইছলাম ধৰ্মীয় সম্পৰ্কীয় বহু কিতাপ কুৰাণ শ্বৰীফ ইছলাহী ফটোৱা ফজাইলে আমল বেহেস্তি জেউৰ বুখাৰী শ্বৰীফ আদি বিভিন্ন কিতাপ বিক্ৰীৰ ক্ষেত্ৰত বিশেষ সঁহাৰি লাভ কৰিছে ইয়াৰ উপৰি আটাইতকৈ বিক্ৰী হৈছে অসমীয়া সদন্তত পবিত্ৰ কুৰাণ यहाँ पर इस बार जो सेल है वो पिछले साल के निस्बत इस बार ज़्यादा है और पब्लिक का रिस्पांस और ख़ास तौर पर यंग जनरेशन में जो है ना किताब खरीदने का और पढ़ने का जो है वो बहुत रुझान देखा गया है। हाँ, कुरान ख़ास तौर पर जो मज़हब रिलेटेड जो बुक्स है फॉर एग्ज़ाम्पल कुरान मजीद है या गीता है जैसा आपने देखा होगा इस्कॉन में भी गीता वगैरह जो विभिन्न लैंग्वेज में अलग अलग लैंग्वेज में जो ट्रांसलेशन करके रखा गया इसी तरह हम लोग यहाँ पे कुरान मजीद का 6 लैंग्वेज में ट्रांसलेशन यहाँ पर अवेलेबल है तो उसको भी पढ़ने के लिए लोग आ रहे हैं और उसको ख़रीद रहे हैं ज़्यादा से ज़्यादा और इसी तरह से प्रॉफिट मोहम्मद मुस्तफ़ा सल्लल्लाहु अलैहि वसल्लम का जो लाइफ हिस्ट्री है तो वो भी हमारे यहाँ आसामीज़ में और इंग्लिश में हिंदी उर्दू मुख्तलिफ लैंग्वेज में है तो उसको भी ज़्यादा से ज़्यादा लोग पढ़ रहे हैं ইছলাম ধৰ্মাৱলম্বী লোকৰ উপৰি হিন্দু ধৰ্মৰ মানুহেও কিনিছে কুৰাণ শ্বৰীফ তাৰোপৰি ইছলামিক বুক ষ্টলত আঁৰি থোৱা এখন জেহাদ সম্পৰ্কীয় পোষ্টাৰে বিশেষ চৰ্চা লাভ কৰিছে য'ত জেহাদৰ আচল অৰ্থ ৰাইজক বুজাবলৈ চেষ্টা কৰিছে সন্ত্ৰাসবাদী আৰু উগ্ৰপন্থীয়ে যি হিংসাত্মক জেহাদক চিত্ৰিত কৰিছে তাত আমি বিশ্বাস নকৰো সন্ত্ৰাসবাদ বা উগ্ৰবাদৰ জেহাদত আমি বিশ্বাস নকৰো এনে ঘৃণনীয় কাম-কাজ একেবাৰে নিন্দা কৰা হ'ব লাগে বৰঞ্চ আমি কেৱল আত্মসংস্কাৰ আৰু উন্নতিৰ জেহাদত বিশ্বাস কৰো ইছলামৰ প্ৰকৃত শিক্ষা শান্তিপূৰ্ণভাৱে প্ৰচাৰ কৰাৰ জেহাদত আমি বিশ্বাস কৰো আৰু আমি নিজেই শান্তিৰ প্ৰচাৰৰ জেহাদত বিশ্বাস কৰো কেৱল ইমানেই নহয় ইছলামত নাৰীৰ মৰ্যাদা সম্পৰ্কীয় এখন পোষ্টাৰেও ৰাইজক দৃষ্টি কাঢ়িছে য'ত লিখিছে ইছলামত পোন প্ৰথমবাৰৰ বাবে নাৰী আৰু ছোৱালীৰ অধিকাৰ প্ৰতিষ্ঠা কৰা হৈছিল যিটো সময়ত নাৰী আৰু ছোৱালীৰ বিৰুদ্ধে বৰ্ণ বৈষম্য কৰা হৈছিল আৰু প্ৰায়ে সিহঁতক উপেক্ষা কৰা হৈছিল সেই সময়ত ইছলামৰ পবিত্ৰ নবী হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি আছালামে তেখেতৰ অনুগামীসকলক নিৰ্দেশ প্ৰদান কৰিছিল যে ছোৱালীসকলক শিক্ষা আৰু সন্মান দান কৰক প্ৰকৃততে তেখেতে কৈছিল যে যদি কোনো ব্যক্তিৰ 3 গৰাকী কন্যা সন্তান থাকে আৰু তেওঁ সিহঁতক শিক্ষিত কৰি তোলে আৰু উত্তম পথলৈ আগবঢ়াই নিয়ে তেন্তে তেওঁ নিশ্চিতভাৱে জান্নাতত প্ৰৱেশ কৰিব মুঠতে অসম গ্ৰন্থমেলাত অহা ইছলামিক বুক ষ্টলে গ্ৰন্থপ্ৰেমীৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে হেপী বৰা আৰু মাধৱজ্যোতি দত্তৰ ৰিপৰ্ট অসম লাইভ 24 এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা